মহোদয়, এই নামঘৰৰ প্ৰাংগণত উপবিষ্ট মোৰ অতিকৈ শ্ৰদ্ধাৰ ককা আইতা, বৰদেউতা, বৰমা, খুৰা খুৰী, দাদা বাইদেউ আৰু বন্ধু বান্ধৱীসকল, জয়গুৰুদেৱ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন সমিতিৰ সকলো সদস্যকে মোক এই সুবিধাকণ দিয়াৰ বাবে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই আৰম্ভণিতে সেই জনা গুৰুৰ ভক্তি ভৰা সেৱা নিবেদন কৰিলোঁ, যিজনাৰ ঐকান্তিক প্ৰচেষ্টা আৰু ত্যাগৰ বিনিময়ত আমি এইদৰে একতাৰ দোলেৰে বান্ধ খাই নামঘৰত বহাৰ সুবিধা লাভ কৰিছোঁ। হে ভক্তিপ্ৰাণ বৈষ্ণৱ বৃন্দ, সত্য সন্ধ্যাৰ গৰ্ভে কুসুমবৰৰ গৃহে ১৪৪৯ খ্ৰীষ্টাব্দত জন্ম লাভ কৰা সেইজনাৰ গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত আমি অসমীয়া জাতি। গুৰুজনা কেৱল এজন ধৰ্ম প্ৰচাৰকেই নাছিল, তেখেত আছিল একাধাৰে এজন সাহিত্যিক, এজন দাৰ্শনিক, এজন সমাজ সংস্কাৰক, এজন মনোবৈজ্ঞানিক আৰু হয়তো বহুতো বিশেষণ ওলাব, যি হয়তো আমাৰ দৰে সামান্য জনচিন্তা শক্তিৰ বাহিৰত। ১৪০০ শতিকাতে গুৰুজনাই আমাৰ অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গৈছিল, কিন্তু আমি অসমীয়া জাতিয়ে গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ। যি সময়ত চীন দেশত ছপাশালৰ আৱিষ্কাৰৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল, সেই সময়ত গুৰুজনাই সাজিপাতত ভাগৱত লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল, কিন্তু সেই অগাধ পাণ্ডিত্যই গুৰুজনাক কেৱল মাত্ৰ আমি আমাৰ নামঘৰৰ নলীপুটৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিছোঁ। গুৰুজনাৰ ব্যক্তিত্বক আমি আন ধৰ্মৰ প্ৰচাৰকৰ লগত তুলনা কৰিব নোৱাৰোঁ। গুৰুজনাৰ সেই ধৰ্ম দৰ্শনটোক সমাজ দৰ্শনলৈ লৈ গৈছে। ধৰ্মৰ কথা সকলোৱে জানো, ধৰ্মলৈ ভয় আছে, সংস্কাৰ আছে, ধৰ্মৰ মাজত থাকিবলৈ নিজকে সাজু কৰিব লাগিব। গুৰুজনাই সেই ধৰ্ম দৰ্শনটোক সহজ কৰি মানৱ ধৰ্ম তথা সেৱা ধৰ্মলৈ ৰূপান্তৰ কৰি সমাজ বিজ্ঞানৰ